হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক মই আজি দেহৰ স্বাস্থ্য কেনেকৈ মানে ৰাখিব লাগে, কেনেকৈ মানে চলিলে ৰাখিব লাগে, কি খাদ্য খাব লাগে, আৰু দেহৰ স্বাস্থ্য যদি ঠিকে থাকে জীৱনত সকলো কাম কৰিব পাৰে বা সকলো মানে স্বাস্থ্য থাকিলে স্বাস্থ্যই পৰম ধন বুলি কোৱাই আমি পঢ়ি পাইছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, আমাৰ জীৱনৰ পৰম ধন হ'ল স্বাস্থ্য যদি আমি ধৰি ৰাখিব নোৱাৰোঁ, স্বাস্থ্য বনাই যদি ৰাখিব নোৱাৰোঁ, জীৱনত আমাৰ কোনো মূল্য নাই বা কোনো শান্তি নাই, কোনো মানে জীয়াই থকাৰ প্ৰয়োজন নহয়। সেয়েহে বন্ধু বান্ধৱীসকল, আমি স্বাস্থ্য কেনেকৈ শৰীৰটো বনাই ৰাখিব লাগে, স্বাস্থ্য কেনেকৈ নিৰোগী কৰি ৰাখিব লাগে, তাৰ বিষয়ে মই জনাম বন্ধু বান্ধৱীসকল। ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰি নাপাৰিবা, কিয়নো ভাল ভিডিঅ' মই শ্বেয়াৰ কৰি থাকিম বন্ধু বান্ধৱীসকল। আমি সদায় সুস্থ পৰিৱেশত যেনেকৈ গছ গছনি থকা, সেউজীয়া গছ গছনি থকা পৰিৱেশত যেনেকৈ ভাল অক্সিজেন পোৱা যায়, স্বাস্থ্যৰ কাৰণে যেনেকৈ ভাল, সেয়েহে মানুহৰ সংঘৰ পৰাও মানে সদায় থাকিব নালাগে। সেইটো স্বাস্থ্যৰ হানিকাৰক। নতুন চিন্তাধাৰা কৰিব নোৱাৰে। মানুহৰ সংকট বেছিকৈ থাকিলে সময় অলপ মানে দিব লাগে। কিয় মানে অলাগতিয়াল কথাত মানে আলোচনা কৰিব নালাগে। সেই কথাত মানে সময় নষ্ট কৰিব নালাগে। ঠিক যেনেকুৱা সুস্থ এখন স্বাস্থ্যৱান পৰিৱেশ যেনেকুৱা আমাৰ স্বাস্থ্যৰ কাৰণে দৰকাৰ, শৰীৰৰ কাৰণে অক্সিজেন ভাল বায়ুৰ কাৰণে, সেয়েহে আমি নিজেও অনুমান কৰি ল'ব লাগে কেনেকুৱা পৰিৱেশত থাকিব লাগিব, তেতিয়াহে আমাৰ স্বাস্থ্য হয়। বৰ্তমান মানুহে আজি মই ক'লো বহুত পঢ়া শুনা ইউনিভাৰ্চিটিলৈকে পঢ়া শুনা শুনিও মানে মানুহে বৰ্তমান আমাৰ জনবহুল পৰিৱেশত, যেনেকুৱা টাউন এখন, গুৱাহাটীৰ নিচিনা চহৰ, বম্বাইৰ নিচিনা চহৰ, সেইবিলাকত মানুহ বাস কৰে। বহুতে কিছুমান উপায় নাপায় বাস কৰে, নাজানেই মানে কিছুমান বাস কৰে। আৰু যোনে জানে সিহঁতে মানে টাউনৰ পৰা 2-3 কিলোমিটাৰ ছাইডত থাকে বা অলপমান সেউজীয়া পৰিৱেশৰ মাজত থাকে। আৰু যোনে জানে গাঁৱলীয়া পৰিৱেশত মানে অলপ গাঁৱলীয়া পৰিৱেশত থাকিলে বৰ ভাল হয়। মানে যিবিলাক গছ গছনি গাঁৱলীয়া পৰিৱেশ বুলি পোৱা নাই, যিবোৰ মানে গছ গছনি ছাইডত, তেনেকুৱা পৰিৱেশত মানে স্বাস্থ্যৰ কাৰণে বৰ আমাৰ প্ৰয়োজন হয়। সেয়েহে বন্ধু বান্ধৱীসকল, আমি স্বাস্থ্য সদায় এইবোৰ ফলতো স্বাস্থ্য ঠিকে মানে চলে, নিৰোগী হৈ চলি থাকিব পাৰি। স্বাস্থ্যৰ হানিকাৰক নহয় এইবোৰ পৰিৱেশত থাকিলে এজন মানে মানুহৰ। আৰু তাৰ লগতে আমাৰ বহুত কথা আছে। ভাল চিন্তাধাৰা আৰু সময়মতে খোৱা লোৱা। কিছুমান খাদ্য খাব নালাগে, যেনেকুৱা আমাৰ কিছুমান অলাগতিয়াল খাদ্য আমি মানে জীৱনত টাইম টেবুল নোহোৱাকৈ কিছুমান খাদ্য খাওঁ। তাৰ ফলত আমাৰ স্বাস্থ্য মানে হানিকাৰক, স্বাস্থ্য মানে সুস্থৱান এজন মানে মানুহ হ'ব নোৱাৰোঁ। মানে সুস্থৱান মানুহ হ'বলৈ হ'লে বেমাৰ থাকিব নালাগিব, মানে শক্তি থাকিব লাগিব, কাম কৰিবলৈ শক্তি থাকিব লাগিব, তেতিয়াহে তাক সুস্থৱান বুলি কয়। যেনে আমি এইবোৰ কেনেকৈ শক্তি পোৱা যাব, কেনেকৈ কৰিলে মানে কেনেকৈ চলিলে শক্তি পোৱা যায়, তাৰ বিষয়ে জনাওঁ বন্ধু বান্ধৱীসকল। আমি সদায় নিয়মমতে
খোৱা খাদ্যবোৰ হিচাপমতে খাব লাগিব, জানিব লাগিব, টাইম টেবুল থাকিব লাগিব। আমাৰ টাইম টেবুল ভগৱানে আমাক সুন্দৰে এটা দিন দিছে, ৰাতিপুৱা গধূলি এইবোৰ হয়েই, দুপৰীয়া এইবোৰ হয়। ঠিক তেনেকুৱা আমি সময়মতে টাইম টেবুল সদায় মানে বনাব লাগিব, খাব লাগিব, তেতিয়াহে মানে স্বাস্থ্য আমাৰ ঠিকে থাকিব, এটা কথা। আৰু এই কথাটো সময়টো লৈ চলিবতো লাগিবই। আৰু তাৰ মাজতে আমি কিছুমান অলাগতীয়াল খাদ্য খাব নালাগে বন্ধু বান্ধৱীসকল। যেনে পৃথিৱীত নানা ধৰণৰ গছ গছনি আছে, এইবোৰ গছ গছনি তাতে মানুহৰ কিছুমান ঘৰৰ কাৰণে, ফাৰ্নিচাৰৰ কাৰণে লাগতিয়াল গছ গছনিহে মানে মানুহে মানে অভিজ্ঞতাৰ ফলত ব্যৱহাৰ কৰে। ঠিক তেনেকুৱা আমিও খাদ্য কিছুমান নিজে অনুমান কৰিব পৰা যায়, বা নানা ধৰণৰ অভিজ্ঞতাশীল মানুহৰ পৰা শিকি বা বুজি জানি শুনি সেইবোৰ মানে আমি কিছুমান খাদ্যবিলাক খাওঁ। বা আমি যেনেকৈ গছ গছনিৰ কথা ক'লোঁ, আমি ফাৰ্নিচাৰৰ কাৰণে যেনেকৈ চেগুন গছ, আমাৰ কাৰণে তিতাচাপ গছ, যেনেকৈ গামৰি গছ, এইবোৰ মানে চিৰ জীৱনৰ কাৰণে হৈ যায়। ভাল এজন পুৰঠ গছ হ'লে, ডাঙৰ গছ হ'লে, ঠিক তেনেকুৱা মানে অলাগতিয়াল গছ যেনেকুৱা আমি ফাৰ্নিচাৰৰ ঘৰৰ কাৰণে ব্যৱহাৰ নকৰোঁ, ঠিক তেনেকুৱা আমি খাদ্যবোৰ জানিব লাগিব। তেতিয়া দেহাত স্বাস্থ্য থাকিব আমাৰ, আৰু কাম কৰিবলৈ দেহাত শক্তি পোৱা যাব। আমি সময়মতে খাদ্যবোৰ হিচাপমতে খাব লাগিব। আমি ৰাতিপুৱা 8টা বজাত যদি ভাত খাওঁ বা নাস্তা কৰোঁ, ৰুটি খাওঁ, হিচাপমতে ধৰা হিচাপমতে ভাল খাদ্য, চব্জি কিছুমান খাব আমি জানিব লাগিব। যেনেকৈ আমি বৰ্তমান দেখি আহিছোঁ মানুহবোৰ নাস্তা বা খানা ৰাতিপুৱাৰ সাজত আমি একেলগে কিছুমানে গাখীৰ খাওঁ, চব্জি খাওঁ, তাৰ লগতে মানে ভাত খাওঁ, বহুত নানা ধৰণৰ চব্জি, 4টা-5টা চব্জি খায়। কিছুমানৰ টেঙাৰ জোল, মাছৰ লগত মাংসৰ জোল, কিছুমানে তেনেকুৱা খায়। সেইবোৰ কেতিয়াও কৰিব নালাগে। এটা বস্তুৱেই খাব লাগে, ভাল এটা বস্তুৱেই খাব লাগে বা 2টা বস্তুৱেই খাব লাগে, অলপ মানে হিচাপমতে খাব লাগে, ভাল বস্তুৱেই খাব লাগে। যেনেকুৱা আমি কল আৰু মাছৰ কথাই ক'লোঁ, জাহাজী কল বা কিছুমান কাঁচকল থাকে মাছৰ লগত বা চব্জি, সেইটো মানে খালোঁ ৰাতিপুৱাৰ সাজত। বা দালি থাকিল, দালি এখন, বা কণী থাকিল, কিছুমান বস্তু খাব পাৰে, কণী মাছ খাব পাৰে। কিন্তু মাছ খাই গাখীৰ খাব নালাগে, তেনেকুৱা নহয়। মানে এটা বস্তুৱেই খাব লাগে যিটো আমাৰ পুষ্টিকৰ খাদ্য হয়। যেনেকুৱা কণী আৰু আমি যিহেতু কণী খালোঁ ৰাতিপুৱা সাজত, কণী খালোঁ, 2টা কণী বা 1টা কণী খালোঁ, কিন্তু বেছি পৰিমাণে খাব নালাগে, হিচাপমতে খাব লাগে। বেছি পৰিমাণে খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। মানে দেহাটো বেছি ডাঙৰ হৈ যাব, মানে কি বুলি কয়, সেইটো ওজনটো বাঢ়ি যাব, মানে কাম কৰিবলৈ নোৱাৰিব, আৰু তাৰপিছত নানা ধৰণৰ বেমাৰ আগুৰি ধৰিব। সেয়েহে বন্ধু বান্ধৱীসকল, মই ক'লোঁ মানে ডিমা এটাই খাওঁ, ভাল যেনেকুৱা লোকেল ডিমা এটাই খালোঁ, তাৰ লগত দালি খালোঁ, অলপ চব্জি, সাধাৰণ চব্জি খালোঁ, বছ। এইটো হ'ল চব্জি, সাধাৰণ এটা চব্জি খালোঁ, দালি এটা খালোঁ, ডিমা এটা খালোঁ, আমলেট বা ডিমা এটা বইল খালোঁ, ভাত খালোঁ সাধাৰণ ৰাতিপুৱা সাজ। এনেকুৱা চিম্পুল হ'ব লাগে, এইটো নিয়ম থাকিব লাগে। মাছ খালোঁ বা কেতিয়াবা মাছ খালোঁ, ৰাতিপুৱা মাছ খালোঁ 1 পিচ, বেছি নহয় 1 পিচ খালোঁ, বা দালি বা শাক খালোঁ, শাক ভাজি ভাত খালোঁ, এনেকুৱা চিম্পুল হ'ব লাগে, বেছি খাব নালাগে। মাছ 4 পিচ খালোঁ, তেনেকুৱা নহয়। মানে মিডিয়াম চাইজ ধৰিলে 100 গ্ৰাম বা 200 গ্ৰামৰ মাছ 1 পিচ খালোঁ, বা শাক খালোঁ, এনেকুৱা হ'ব লাগে। 150 গ্ৰামৰ বা 200 গ্ৰাম মাছ 1 পিচ খালোঁ, বেছি খাব নালাগে। কিছুমানে খায়, দেখি আহিছোঁ আমি, কিছুমানে খায় মানে আধা কিলো মাছে খাব সিহঁত, মানে এক সাজতে, বা সেনেকুৱা হ'ব নালাগে। মানুহে খাওঁ বুলি ক'লে খাব পাৰে,
সেইটো মানে নিজৰ শৰীৰটো যে ক'লোঁ সেইটো মানে অস্বাস্থ্যৱান হৈ যাব, মানে স্বাস্থ্য বেয়া হৈ যাব। সেয়েহে বন্ধু বান্ধৱীসকল সদায় নিয়ম থাকিব লাগিব, ৰুল টাইম টেবুল থাকিব লাগিব, নাস্তা কৰিব খাব জানিব লাগিব, অনুমান কৰিব জানিব লাগে, নিজে মানে অনুমান নিজে অনুভৱ কৰিব লাগিব সকলো কি বস্তু। যেনেকৈ দুপৰীয়া সাজ খালোঁ ভাত, মই ৰাতিপুৱা সিও কম পৰিমাণে খাব লাগিব, যিহেতু আমি 3 টাইম খাওঁ ভাত। 3 টাইম খালেও মানুহে কামটো কৰিবই লাগিব, নিয়মীয়া কিছুমান দেহাত মানে পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে আৰু খাদ্যটো আমাৰ মানে কি হ'ব, কি বুলি কয়, খাদ্যটো যিটো আমি খাদ্য খাওঁ সেইটো আমাৰ শৰীৰত লাগিব। আমি যেতিয়া নেকি অলপ পৰিশ্ৰম কৰোঁ, খেতি কৰোঁ বা সেইটো নিয়মীয়াকৈ সেইটো আমি কৰিব লাগিব। কিছুমান চাকৰিয়াল কৰাৰ কথা কওঁ, অফিচত যোৱা, সেইবিলাকো মানে এক্সাৰচাইজ কৰিবই লাগিব, তেতিয়াহ'লে আমাৰ স্বাস্থ্যৱান হ'ব পাৰিম। মানে যিকোনো এটা টাইম চাকৰিয়াল কৰাবলৈও মানে খেতি এটা টাইম সময়মতে নিজৰ এখন খেতি বাগানত কাম কৰিব পাৰে। 9টা বজাত যদি যায় এজন মানুহে অফিচত, সি কমচে কম 6টা বজাত উঠি 1 ঘণ্টা হ'লেও মানে খেতিত কাম কৰিলে স্বাস্থ্যটো ঠিকেই থাকিব। তেনেকুৱা ৰাতিপুৱা সদায় 10টা বজাত আহিলে খোৱাটো টাইম টেবুল নিজে বনাই ল'ব পাৰে। যদি 10টা বজাত ঘৰৰ পৰা 9:30 10টা বজাত যায়, যদি অফিচত 4টা বজাত আহিলে 2টা বজাত ঘৰৰ পৰা বস্তুবিলাক বনাই লৈ যাব পাৰে, টিফিনত হিচাপমতে বনাই লৈ যাব পাৰে। টাইম টেবুল কৰি খালেহে আমাৰ মানুহৰ স্বাস্থ্যটো ঠিক থাকে। টাইম টেবুল লাগিবই, স্বাস্থ্য যদি আমি মানুহ এজন হ'ব বিচাৰোঁ, টাইম টেবুল লাগিবই। টাইম টেবুল হোৱা মানুহেই মানে স্বাস্থ্যৱান হ'ব। টাইম টেবুল মানে কৰি চলিলেহে মানে স্বাস্থ্য কি বস্তু বুজি পাব, নিৰোগী হ'ব এজন। সেয়েহে বন্ধু বান্ধৱীসকল সদায় মই মানে তোমালোকক ক'লোঁ, স্বাস্থ্য যদি আমাৰ দেহাটো যদি শক্তিৱান হয়, স্বাস্থ্য যদি ঠিকে থাকে, আমি শক্তিৱান হ'ব পাৰিম আৰু সকলো কাম কৰি জীৱনত ছাকচেছ হ'ব পাৰিম। মানে জীৱনত মানে সকলো কাম কৰি উপকৃত কৰি মানে জীৱনটো চলাই নিব পাৰিম, ঘৰত আৰামকৈ মানে ঘৰখন চলাই নিব পাৰিম। সেই বন্ধু বান্ধৱীসকল খোৱা লোৱা হিচাপমতে খাব লাগে। কিছুমান বস্তু গাখীৰৰ লগত যেনেকৈ কিছুমান বেছি মানে যিবোৰ কিছুমান লাগতিয়ালকৈ বেছি খাব নালাগে। যেনেকৈ গাখীৰ খাই ফল ফ্ৰুট খাব নালাগে। তেনেকুৱা মানে এটাই খাব লাগে, যিটো আমাৰ মানে বেছি আমাৰ যিবোৰ বেছি ভিটামিন থাকে, সেইটো বস্তু কম পৰিমাণে এটাই খাবা, কিন্তু তাৰপিছত 5-4 ঘণ্টা পিছতহে সেই বস্তু কিছুমান ভিটামিন থকা বস্তু খাব লাগে। যেনেকুৱা মাংস খোৱাৰ পিছত, আমাৰ যদি আমি লোকেল মাংস খাওঁ, যেনেকুৱা মুৰ্গী হওক, হাঁহ হওক, তেতিয়া মাংস খোৱাৰ পিছত যদি আমি ধৰিলোঁ 250 গ্ৰামেই মাংস খালোঁ, 250 গ্ৰাম বেছি খাব নালাগে, 200 গ্ৰাম 250 গ্ৰাম। তাৰপিছত 4 ঘণ্টাৰ 5 ঘণ্টাৰ পিছতহে কিছুমান বস্তু কাম কৰাৰ পিছত বা কাম কৰিহে মানে কিছুমান বস্তু ফল ফ্ৰুট খাব পাৰে। ফল ফ্ৰুটবিলাক খাব লাগে 4 ঘণ্টা 5 ঘণ্টাৰ পিছত, 4 ঘণ্টা, তেতিয়াহে মানে দেহা কিছুমান আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰ হয়। হিচাপমতে চলিব লাগিব, এইবোৰ চব মানে হিচাপ থাকিব লাগিব। মানে ভিটামিনৰ ওপৰত ভিটামিন খাব নালাগে। আমি দেখি আহিছোঁ কিছুমানে মাংসও খাব, মানে ফল ফ্ৰুটটো একেলগে খাব, এটা সাজতে ভাত খাল, মানে সাজত সি মাংসও খাল, তাৰ লগত আৰু মানে বেছিকৈ ভিটামিন থকা বস্তু মাংস, আৰু মানে ভিটামিন থকা গাখীৰো খাব সি 1 লিটাৰ। সেনেকুৱা মানে খাব নালাগে। কিন্তু 5 ঘণ্টা 4 ঘণ্টাৰ পিছত কিছুমান বস্তু ভিটামিন থকা বস্তু খাই উঠি মানে খাব লাগে। তেতিয়াহ'লে আমাৰ দেহাত মানে ল'ব নোৱাৰাৰ নিচিনা কথা হয়। যেনেকুৱা আমাৰ সকলো বস্তুৰে
গাড়ী এখনৰ লড 10 কুইণ্টল লড, তাত যদি আমি 15, 12, 13 কুইণ্টল লড দিওঁ, সেই গাড়ী মানে 2 এদিনত নষ্ট হৈ যাব, সেনেকৈ লড দি থাকে। ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱীসকল। সেয়েহে মই আজি স্বাস্থ্যৰ বিষয়ে কেনেকৈ স্বাস্থ্য মানে স্বাস্থ্যটো শৰীৰটো বনাই ৰাখিব লাগে, আমি কেনেকৈ নিয়ম নীতি মানি চলিব লাগে অলপ জনালোঁ বন্ধু বান্ধৱীসকল। মানে ভাল এখন ঠাই নিজে ভাবি লৈ নিজে মানে সেই কৰি ল'ব লাগে, মানে পৰিৱেশটো নিজে মানে কোন জেগাত থাকিলে মানে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব, নিজে বনাই ল'ব পাৰি এইবিলাক। সেয়েহে বন্ধু বান্ধৱীসকল, দেহাত স্বাস্থ্য যদি থাকে তেতিয়া আমি সকলো কাম কৰিব পাৰোঁ। বেমাৰ যদি হয় কম বয়সতে মৃত্যুমুখত পৰিব লগা হয় আৰু জীৱনত কাম কৰিব নোৱাৰা হয়। সেয়েহে আমি খোৱা লোৱা হিচাপমতে খাব লাগিব বন্ধু বান্ধৱীসকল। টাইম টেবুলটো থাকিবই লাগিব। মানে ভিটামিনৰ ওপৰত ভিটামিন খাব নালাগে। আমাৰ ভিটামিন বস্তু সকলোৱে জানে, পঢ়িছে, গাখীৰত ভিটামিন আছে, কলত ভিটামিন আছে, পকা কল যদি মই ধৰিলে যাম, পকা কলত বহুত ভিটামিন থাকে। মাছ, মাংস, কণী, গাখীৰ যদি এপোৱা খায়, গাখীৰ যদি আমি আধা লিটাৰ খাই আৰু যদি মাছ মাংস খাওঁ, তেতিয়াহ'লে সেইবিলাকৰ মানে নিয়মটো ঠিক নহয়, মানে নিয়ম স্বাস্থ্যৰ কাৰণে হানিকাৰক। সেয়েহে বন্ধু বান্ধৱীসকল, মাংসই খা 5 ঘণ্টাৰ পিছত, মানে বেছি নহয়, হিচাপমতে খাব লাগে, হিচাপমতে। এনেই আমি মাংস হ'ল ভাত, যিহেতু ৰুটি খাওঁ, যিহেতু আমি ভাতখিনি যাতে তল খেদাওঁ, ভাতখিনি যাতে আমি তৃপ্তি পোৱাৰ কাৰণেহে মাংস, মাছ এইবিলাক খাওঁ, কম পৰিমাণে খাব লাগে। এনে পেটটো আমাৰ যাতে ফুল হয় হিচাপমতে, সেইকাৰণে ফুল কৰি হিচাপমতে ভৰাই ৰাখিব লাগে। যিখিনি আমি খাব পাৰোঁ, বেছি খাব নালাগে। তেতিয়া আমাৰ স্বাস্থ্য ঠিকে থাকিব আৰু জীৱনত কাম কৰিবলৈ সকলো কাম কৰিব পাৰিব। বন্ধু বান্ধৱ, ধন্যবাদ, নমস্কাৰ।